গোপনে এটা মৃত বন্যহস্তীক সমাধিস্থ কৰাৰ পাছতো নিৰ্বিকাৰ প্ৰশাসন অব্যাহত আছে স্থানীয় ৰাইজৰ প্ৰতিবাদী স্থিতি তাৰ পাছতো মুকলি আকাশৰ তলত অভিযুক্ত দুই বিষয়া উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপ নুমলীগড়ৰ শোধানগৰ নগৰাঞ্চলৰ পখিলা উদ্যানত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা এটা বন্যহস্তীৰ মৃত্যুৰ এসপ্তাহ অতিক্ৰম কৰাৰ পাছতো ঘটনাৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ নকৰাক লৈ এতিয়াও অব্যাহত আছে উত্তেজনা বিগত সপ্তাহত এটা বন্যহস্তী নুমলীগড়ৰ শোধানাগাৰ নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ পাছতেই নুমলীগড় শোধানাগাৰৰ নগৰাঞ্চলৰ বিষয়া উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপৰ তত্ত্বাৱধানত অতি গোপনে হাতীটোক সমাধিস্থ কৰা ঘটনা সংঘটিত হৈছিল এই ঘটনাত নুমলীগড় শোধানাগাৰৰ নগৰাঞ্চলৰ বিষয়া উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপ জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল পৰৱৰ্তী সময়ত অৱশ্যে গোলাঘাট বন বিভাগৰ উদ্যোগত মৃত হাতীটোক গাঁতৰ পৰা উলিয়াই কৰা হৈছিল মৰণোত্তৰ পৰীক্ষা তাৰ পাছতো অভিযুক্ত নুমলীগড় শোধানাগাৰৰ নগৰাঞ্চলৰ বিষয়া উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপৰ বিৰুদ্ধে গোলাঘাট জিলা আৰক্ষী প্ৰশাসন আৰু বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমান্তৰালভাৱে দোষীৰ উচিত শাস্তিৰ দাবীত স্থানীয় জনসাধাৰণেও গ্ৰহণ কৰি আহিছে প্ৰতিবাদী ভূমিকা ইতিমধ্যে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ প্ৰকৃতি প্ৰেমীৰ মাজত এক চাঞ্চল্য সৃষ্টি কৰা এটা ঘটনা আপোনালোকে সকলোৱে অৱগত হৈছিল যে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত কিদৰে নুমলীগড় শোধনাগাৰৰ কৰ্তৃপক্ষই বিশেষকৈ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ যিগৰাকী চিফ মেনেজাৰ উজ্জ্বল নয়ন সন্দিকৈ আৰু সিনিয়ৰ মেনেজাৰ যিগৰাকী বেদাংগ কাশ্যপৰ আসলে নেতৃত্বত কিদৰে এটা আমাৰ যিখন দেওপাহাৰ আছে দেওপাহাৰৰ যি আমাৰ যাক আমি বন্যহস্তীৰ বিচৰণস্থলী জিৰণীস্থলী প্ৰজননস্থলী বুলি কওঁ সেই দেওপাহাৰৰ বুকুত এটা বনৰীয়া হাতী কিদৰে গোপনে পুতি থোৱা ঘটনা পোহৰলৈ আহিছে সেই কথা ইতিমধ্যে সমগ্ৰ ৰাইজে গম পাইছে এতিয়া আশ্চৰ্যজনক কথা এইটোৱে যে সেই ঘটনাৰ 4টা দিন উকলি যোৱাৰ পিছতো কিন্তু এই মুহূৰ্তলৈকে এই সকল উচ্চ পদস্থ বিষয়া এই মুহূৰ্তলৈকে তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰা হোৱা নাই এটা আটাইতকৈ ডাঙৰ কথা যদিও তদন্তকাৰী বিষয়া যোৱাকালি ঘটনাস্থলীলৈ আহিছে কিন্তু এই মুহূৰ্তলৈকে পোনপটীয়াকৈ ওলাই আছে আৰু জল পটপট হৈ আছে ঘটনাটোৰ লগত যে উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপ জড়িত কিন্তু সেই মুহূৰ্তলৈকে জিলা বন প্ৰাধিকাৰী বিষয়াগৰাকী সুশীল কুমাৰ ঠাকুৰীয়াই এটা সন্দেহজনক ভূমিকা পালন কৰিছে তেওঁ এই মুহূৰ্তলৈকে তেওঁলোকৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষক বা জিলা আৰক্ষী প্ৰশাসনৰ এই মুহূৰ্তলৈ কেছটো ট্ৰেন্সফাৰ কৰা নাই এইটো আটাইতকৈ ডাঙৰ কথা কেছটো ৰেজিষ্টাৰ কৰিছোঁ বুলি কৈছে কিন্তু কেছ এতিয়ালৈকে ট্ৰেন্সফাৰ কৰা নাই যাৰ কাৰণে পুলিচ প্ৰশাসনে তেওঁলোকক এতিয়ালৈকে এৰেষ্ট কৰা নাই বুলি আমি জানিব পাৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা সেই ঘটনাৰ পিছদিনাই অৰ্থাৎ আমি 19 তাৰিখেই আমি তিনিজনকৈ ব্যক্তি আমি পিণ্টু গগৈ মই নিজে আৰু আমাৰ প্ৰণৱ প্ৰতিম দাস ডাঙৰীয়া আৰু আমাৰ ভাস্কৰজ্যোতি ফুকন আমি তিনিগৰাকী ব্যক্তিয়ে পৃথকে এই ভিতৰ দুইগৰাকী যি বিষয়া আছে উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতো কিন্তু 48 ঘণ্টা এতিয়া উকলি গ'ল এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা নাই সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যিখন তেওঁলোকে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 এই যিখন আইন তেওঁলোকে বিৰোধ কাম কৰিছে এটা বন্যপ্ৰাণী এটা বনৰীয়া হাতী কি কাৰণত মৃত্যু হ'ল এই মুহূৰ্তলৈকে পোষ্টমৰ্টমৰ ৰিপৰ্ট এতিয়ালৈকে আমি পোৱা নাই সেই গোপনে পুতি থোৱাৰ কাণ্ডই আচলতে ৰহস্যৰ সৃষ্টি কৰিছে এইদৰে কিমান আৰু বন্যপ্ৰাণী কিমান বন্য হাতী আচলতে দেওপাহাৰৰ বুকুত নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ কৰ্তৃপক্ষই বা নুমলীগড় শোধনাগাৰৰ কৰ্তৃপক্ষই গোপনে পুতি থৈছে তাৰ এটা ৰহস্যৰ ঘনীভূত হৈছে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে এই ঘটনাৰ লগত জড়িত শীঘ্ৰেই উজ্জ্বল নয়ন সন্দিকৈ বেদাংগ কাশ্যপক গ্ৰেপ্তাৰ নকৰালৈকে আমি ক্ষান্ত নহওঁ আমি আজি সিদ্ধান্ত লৈছোঁ কাইলৈ আমি নুমলীগড় শোধনাগাৰৰ এই ভিতৰ দুই বিষয়াৰ বিৰুদ্ধে আৰু ইয়াৰ লগত জড়িত সকলো নুমলীগড় শোধনাগাৰৰ বিষয়াৰ বিৰুদ্ধে আমি কাইলৈ আদালতৰ দ্বাৰস্থ হ'ম আৰু এটা কথা আমি নুমলীগড় শোধনাগাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকে কিয় এই মুহূৰ্তলৈকে উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপক চাকৰিৰ পৰা নিলম্বন কৰা হোৱা নাই যিদৰে কেইমাহৰ পূৰ্বে নুমলীগড় শোধনাগাৰৰ যি গোপনীয়তা ভংগৰ বিনিময়ত
দিগন্ত চাংমাই নামৰ যিগৰাকী বিষয়াক নিলম্বন কৰিছে আজিৰ দিনটোলৈকে তেওঁক নিলম্বন কৰি ৰখা হৈছে কিন্তু একেধৰণে ইমান এক অপৰাধজনিত ঘটনাৰ লগত জড়িত হোৱাৰ পিছতো এই মুহূৰ্তলৈকে এই ধৃত দুই বিষয়াক কিয় চাকৰিৰ পৰা নিলম্বন হোৱা নাই এই কথা আমি নুমলীগড় শোধনাগাৰৰ শীৰ্ষ বিষয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ কেনেবাকৈ নুমলীগড় শোধনাগাৰৰ শীৰ্ষ বিষয়াও এই ঘটনাত সাঙুৰ খোৱাৰ ভয়তে আচলতে এই দুই বিষয়াক গ্ৰেপ্তাৰ কৰা হোৱা নাই বা কি চাকৰিৰ পৰা নিলম্বন কৰা হোৱা নাই নেকি এই ৰহস্য এতিয়া আমাৰ প্ৰকৃতি প্ৰেমী বা স্থানীয় ৰাইজৰ মাজত এটা চাঞ্চল্য সৃষ্টি কৰিছে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ কাইলৈ যেহেতু তেওঁলোকে আমাৰ আইনক তেওঁলোকে সন্মান কৰা নাই তেওঁলোকে এই মুহূৰ্তলৈকে ধৃত বিষয়াক গ্ৰেপ্তাৰ কৰা নাই আমাৰ সাধাৰণ মানুহৰ বিৰুদ্ধে এটা কমপ্লেইন থানাত পৰিলে থানাৰ ঘৰৰ পৰা উঠাই লৈ গুচি যায় কিন্তু এই দুই বিষয়াক এতিয়ালৈকে থানালৈ উঠাই অহা নাই আৰু গ্ৰেপ্তাৰ কৰা নাই ইমান এক অপৰাধ কৰাৰ পিছত এখন ডাঙৰ আইন তেওঁলোকে অমান্য কৰাৰ পিছত গতিকে সেইকাৰণে আমি কাইলৈ আদালতৰ দ্বাৰস্থ হোৱাৰ কথা ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই কথা আমি ৰাইজক অৱগত কৰিছোঁ কিন্তু তাৰ পাছতো নিৰ্বিকাৰ গোলাঘাট আৰক্ষী আৰু বন বিভাগ উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা নুমলীগড় শোধনাগাৰ আৰু বন্যহস্তীৰ সংঘাতে বৃহত্তৰ নুমলীগড় অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে যদিও কোনো বিজ্ঞানসন্মত কাৰ্যপন্থাৰ প্ৰতি আগ্ৰহী নহয় গোলাঘাট আৰক্ষী আৰু বন বিভাগ প্ৰশ্ন হৈছে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ প্ৰভাৱশালী বিষয়া হোৱাৰ বাবেই আইনৰ আওতাৰ পৰা সাৰি যাব নেকি উজ্জ্বল নয়ন সন্দিকৈ আৰু বেৰাংগ কাশ্যপ চাওক নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ মাজমজিয়াত যে এটা হাতী বিদ্যুৎস্ফীত হৈ পেলাই মৃত্যু হোৱা হাতীটো পুতি থোৱা কাৰ্যটো যিটো এটা বন্য সুৰক্ষা আইন 1972 চনৰ আইনমতে এটা অপৰাধ এটা সেই অপৰাধটো গাপ দিয়া কাৰ্যটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু সেই ঘটনাটো আজি 4 দিন হৈ যোৱা পৰ্যন্ত যি কেইগৰাকী বিষয়া এজন উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপ এই দুগৰাকী বিষয়াৰ তত্ত্বাৱধানত এই দুগৰাকী বিষয়াৰ নিৰ্দেশত সেই মৃত হাতীটো পুতি পেলোৱা হৈছিল সেই পুতি পেলোৱা কাৰ্যটো এটা অপৰাধ এটা বন্য সুৰক্ষা আইনৰ অধীনত এটা অপৰাধ সেই অপৰাধ কৰাৰ পাছতো সেই ব্যক্তিসকল দুজনক আজি পৰ্যন্ত কিন্তু গ্ৰেপ্তাৰ হোৱা নাই আমি সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা টাই আহোম ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই তিনিটা সংগঠনে যোৱা দুদিনৰ আগত আমি এটা গোচৰ ৰুজু কৰিছিলোঁ যে এই বিষয়াকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু আজি পৰ্যন্ত কিন্তু গ্ৰেপ্তাৰ নোহোৱাত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ কাৰণ নুমলীগড় শোধনাগাৰৰ শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ হোৱাৰ বাবে এই বিষয়াকেইজনক গ্ৰেপ্তাৰ হোৱা নাই নেকি আৰু আমি আজি পুনৰ দাবী জনাইছোঁ যে এই ঘটনাটোৰ লগত যিসকল বিষয়া জড়িত হৈ আছে আৰু এই বিষয়াসকলক শাস্তি প্ৰদান কৰিব লাগে আৰু এই সমগ্ৰ ঘটনাটো বন বিভাগৰ কি পদক্ষেপ হ'ব লাগে কিন্তু কেনেকুৱা ধৰণৰ পদক্ষেপ হ'ব লাগে সেই পদক্ষেপ কিন্তু গ্ৰহণ কৰা আমি পৰিলক্ষিত হোৱা নাই এই সমগ্ৰ ঘটনাটো এটা ৰহস্যৰ মাজলৈ গতি কৰিছে আমি তিনিটা সংগঠনে এই ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে আৰু আমি এই ঘটনাটো আদালতৰ দ্বাৰস্থ হোৱাৰ আমি চিন্তা চৰ্চা কৰিছোঁ আমি খুব সোনকালে আমি আদালতৰ দ্বাৰস্থ হ'ম বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট দ্য অপিনিয়ন